মোৰ ওচৰত এয়া সন্মিৰাম কলিতা, এখেত কামৰূপ জিলাৰ অন্তৰ্গত কুমটিবাৰী বাথানৰ নিবাসী। তেখেতে মোৰ ইয়াতে এয়াৰটেল পেমেণ্ট বেংকৰ এটা সুৰক্ষা একাউণ্ট খুলিছিল যোৱা এপ্ৰিল মাহত, আৰু তেখেতৰ মানে আকস্মিকভাৱে যোৱা জুলাই মাহত এটা দুৰ্ঘটনাত পতিত হৈ ৰাজহাড়ত আঘাত পাইছিল। আৰু তেখেতে আমাৰ ইয়াতে অসমৰ ৰঙিয়াৰ লগতে ৰঙিয়া চিভিল হস্পিটেল আৰু গুৱাহাটী GMC চিকিৎসাধীন হৈ মানে আৰোগ্য লাভ কৰা নাছিল। আৰু শেষত তেখেতে পাটনাত গৈ কিনে তেখেতে চিকিৎসাধীন হ'ল আৰু তেখেতে আৰোগ্য লাভ কৰিলে। তেখেতে এই ক্ষেত্ৰত যিটো সুৰক্ষা একাউণ্ট খুলিছিল এয়াৰটেল পেমেণ্ট বেংকত, তাৰ ফালৰ পৰা যিটো এটা আকস্মিক দুৰ্ঘটনাৰ বীমা আছিল একাউণ্টৰ সৈতে, আৰু সেই বীমাৰ পৰা তেখেতৰ প্ৰাপ্য ধন যোৱা ডিচেম্বৰত 2 তাৰিখে লাভ কৰিবলৈ সক্ষম হয়। এই ক্ষেত্ৰত তেখেতৰ মতামত জনাব। তেখেতে আনন্দিত হৈছোঁ। তেখেতৰ লগতে ময়ো সুখী, কিয়নো ময়ো এই ক্ষেত্ৰত প্ৰথম এজন এনেকুৱা কাষ্টমাৰ পাইছিলোঁ যাৰ আকস্মিক এটা দুৰ্ঘটনা হ'ল, আৰু দুৰ্ঘটনাত পতিত হৈ তেখেতে এতিয়া বৰ্তমান আৰোগ্য লাভ কৰিছে। আৰু লগতে যিটো সুৰক্ষা একাউণ্টৰ পৰা যিটো প্ৰাপ্য তেখেতৰ আছিল তেখেতে পালে। কিছুদিন পলম হৈছিল এই ক্ষেত্ৰত, তেখেতে যিটো প্ৰাপ্য পাব লগা আছিল তাৰ কাৰণে ময়ো দুখিত। লগতে এয়াৰটেল পেমেণ্ট বেংকৰ ফালৰ পৰা মই নিজে তেখেতৰ ওচৰত ক্ষমা বিচাৰিছোঁ, যিহেতু কিছুদিন পলম হৈছে এই ক্ষেত্ৰত, আৰু আশা ৰাখিছোঁ মই সমূহ গ্ৰাহককে মানে এয়াৰটেল পেমেণ্ট বেংকৰ গ্ৰাহকক এটাই অনুৰোধ কৰোঁ যে তেখেতসকলে প্ৰত্যেকে একোটা সুৰক্ষা একাউণ্ট খোলক আৰু নিজকে সুৰক্ষিত কৰক। কিয়নো আজি এখেতৰ এটা এক্সিডেণ্ট হৈছিল, আৰু কাইলৈ কাৰোবাৰ বেলেগৰো হ'ব পাৰে তেনেকুৱা, কিন্তু তাৰপিছতো এয়াৰটেল পেমেণ্ট বেংকে যিটো তেখেতক সহায়ৰ হাত আগবঢ়ালে, এই ক্ষেত্ৰত নথৈ আনন্দিত। বৰ্তমান তেখেতো সুখী, ময়ো সুখী, আৰু মই সকলোকে অনুৰোধ কৰিম এটা এয়াৰটেল পেমেণ্ট বেংকৰ একাউণ্ট খোলক, লগতে তাত সুৰক্ষা একাউণ্ট খোলক আৰু নিজকে সুৰক্ষিত কৰক। আৰু মই জনাইছোঁ মোৰ এড্ৰেছ